অৱশেষত 18 বছৰৰ সপোনে পালে পূৰ্ণতা। IPLৰ চেম্পিয়ন ট্ৰফি হাতত তুলি ল'লে RCBয়ে। কিং কোহলীৰ চকুৰ পৰা নিগৰিল আনন্দৰ চকুলো। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সৃষ্টি হ'ল এক ইতিহাসৰ। পোন প্ৰথমবাৰৰ বাবে IPLত চেম্পিয়নৰ ট্ৰফি হাতত তুলি ল'লে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। কোটি কোটি ৰয়েলৰ অনুৰাগীয়ে 18 বছৰ ধৰি এই চালা কাপ নাম দে শ্লোগানেৰে ধৈৰ্যৰে এই ট্ৰফিটোৰ বাবে সপোন দেখিছিল। একাংশই RCBক RCB বুলিও কৰিছিল উপহাস। তথাপি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অনুৰাগীৰ সংখ্যা কমি যোৱা নাছিল। কোটি কোটি অনুৰাগীসকলৰ সপোন পূৰ্ণ কৰিলে ৰজত পাটিদাৰৰ নেতৃত্বৰ RCBয়ে। এই বিজয়ৰ অন্যতম নায়ক হিচাপে পৰিগণিত হৈছে RCBৰ কুণাল পাণ্ডিয়া। 4 অভাৰত 17 ৰান ব্যয়েৰে 2টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি পঞ্জাৱ কিংছক বহু পিছুৱাই নিলে RCBৰ দুৰ্ধৰ্ষ বলাৰ কুণাল পাণ্ডিয়াই। কুণালৰ উপৰি ভুৱনেশ্বৰ কুমাৰ, জছ হেজেলউডৰ দুৰ্দান্ত বলিঙৰ সহায়ত পঞ্জাৱ কিংছক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ল RCB। IPL 2025ৰ ফাইনেলত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 190 ৰান সংগ্ৰহ কৰে RCBয়ে। RCBৰ হৈ বিৰাট কোহলীৰ বেটৰ পৰা নিগৰিল 35টা বলত 43 ৰান। অধিনায়ক হিচাপে ৰজত পাটিদাৰে কোবালে 16টা বলত 26 ৰান। প্ৰত্যুত্তৰত 7টা উইকেট হেৰুৱাই 184 ৰানত থমকিল শ্ৰেয়াছ আয়াৰৰ নেতৃত্বৰ পঞ্জাৱ কিংছ। পঞ্জাৱৰ হৈ দুৰ্ধৰ্ষ বেটাৰ শশাংক সিঙৰ বেটৰ পৰা বৰষিল 30টা বলত 61 ৰান। শশাংকৰ অপৰাজিত ইনিংছত আছে 3টা 4 আৰু 6টা ছিক্সাৰৰ সমাহাৰ। পঞ্জাৱ কিংছে প্ৰথমবাৰৰ বাবে IPLৰ চেম্পিয়ন ট্ৰফি হাতত তুলি ল'বলৈ অশেষ চেষ্টা কৰিছিল যদিও মাত্ৰ 6 ৰানৰ বাবে RCBৰ হাতত পৰাজিত হ'ল শ্ৰেয়াছ আয়াৰৰ দল। ফাইনেলত পৰাজিত হ'লেও শ্ৰেয়াছ আয়াৰৰ নেতৃত্বক শলাগিছে ক্ৰিকেট প্ৰেমীয়ে। বহু যুঁজ দিও শেষত কিছু দূৰৈত থমকি ৰ'ব লগা হয় শ্ৰেয়াছ আয়াৰৰ নেতৃত্বৰ পঞ্জাৱ কিংছে। ইফালে 18 বছৰৰ পাছত IPLত চেম্পিয়ন হোৱাৰ পাছতে চকুলো ধৰি ৰাখিব নোৱাৰিলে কিং কোহলীয়ে। বিগত 18টা বছৰৰ সমালোচনা উপহাস সকলো ধৈৰ্যৰে হজম কৰা দলটোৰ বাবে এয়া আছিল এক ঐতিহাসিক ক্ষণ। RCB দলৰ সকলো তাৰকাই ট্ৰফিত দিলে আৱেগভৰা চুম্বন। চেম্পিয়ন হোৱাৰ সুবাদত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 20 কোটি আৰু ৰানাৰ্ছ আপ দল পঞ্জাৱ কিংছে লাভ কৰিলে 12.5 কোটি ধনৰাশি। ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰিলে কুণাল পাণ্ডিয়াই। এই বঁটা প্ৰদান কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। প্ৰত্যাশিতভাৱে IPL ছিজনত ক্ৰিকেট প্ৰেমীয়ে লাভ কৰিলে এটা নতুন চেম্পিয়ন দল। আন এটা ৰোমাঞ্চকৰ IPL ছিজনৰ বাবে দৰ্শকসকলে অপেক্ষা কৰিব লাগিব সম্পূৰ্ণ এটা বছৰলৈ। নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ NA। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।